ৰাজহাৰৰ বিষ তথা কঁকালৰ বিষত ভুগি থকা ৰোগীসকলৰ বাবে বিশেষ ব্যৱস্থা জিএনআৰচি হাস্পতালৰ 6 মাইল স্থিত জিএনআৰচি হাস্পতালে এই ৰোগীসকলৰ বাবে আৰম্ভ কৰিছে ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ ব্যৱস্থা মিনিমেলি ইনভেচিভ স্পাইন চাৰ্জাৰী কৰি একেদিনাই ঘৰলৈ উভতিব পাৰিব ৰোগীসকল লগতে কম খৰচতে আৰোগ্য লাভ কৰিব ৰাজহাড় আৰু কঁকালৰ বিষৰ ৰোগীসকলে ৰোগীৰ কষ্ট আৰু ৰোগীৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যেৰে জিএনআৰচি হাস্পতালে আৰম্ভ কৰিছে ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ ব্যৱস্থা সংবাদমেলৰ যোগে এই কথা জনালে জ্যেষ্ঠ স্নায়ু শল্য বিশেষজ্ঞ ডাক্তৰ পৰাঞ্জ্যোতি বৰ্মন আৰু জিএনআৰচি হাস্পতালৰ মুখ্য পৰিচালন বিষয়া ডাক্তৰ মইনুলাৰ ৰহমান মাইল শাখাত ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ শুভ আৰম্ভ কৰা হৈছে ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ জৰিয়তে ৰোগীয়ে অস্ত্ৰোপচাৰ কৰি সুৰক্ষিত আৰু নিৰাপদ হোৱাৰ লগতে খৰচৰ মাত্ৰাও কম হয় ৰাজহাড়ৰ সমস্যাত আমাৰ প্ৰায় সকলো বয়সৰ লোকে আক্ৰান্ত হয় এনে ধৰণৰ সমস্যাত ভোগা ৰোগী প্ৰায় বিভিন্ন ধৰণৰ কষ্ট খাবলগীয়া হয় আৰু চিকিৎসালয়ত কেইবাদিনো থাকিবলগীয়া হয় যাৰ ফলত চিকিৎসাৰ খৰচ বাঢ়ি যায় সেয়েহে ৰোগীৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি স্পাইন চাৰ্জাৰীৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা পদ্ধতিৰ উন্নতিয়ে বহু পৰিমাণে ৰোগীসকলক আৰোগ্য লাভ কৰাত সহায় কৰে ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ উপকাৰিতা হস্পিটেলত থকাৰ সময় কম একেদিনাই দিনটোৰ ভিতৰতে অস্ত্ৰোপচাৰ কৰি ৰোগীয়ে নিজৰ ঘৰলৈ উভতি যাব পাৰে যাৰ ফলত ৰোগীৰ খৰচৰ মাত্ৰা কমি যায় স্পাইন চাৰ্জাৰী কৰোঁতে আগতে 6-7 চেণ্টিমিটাৰ কাটি মাংসপেশীবোৰ আঁতৰাই কৰা গৈছিল ডে কেয়াৰ চাৰ্ভিচত অতি সৰুকৈ কাটি 2 বা 3 চেণ্টিমিটাৰমান কাটি অপাৰেশ্যন কৰা হয় আৰু তাৰ ফলত যিটো আমাৰ শৰীৰৰ নৰ্মেল টিচু বা বোন থাকে তাত ক্ষতি একেবাৰে কম হয় ৰক্তক্ষৰণ অৰ্থাৎ ব্লিডিং তেনেই কম পোষ্ট